আমি সমাজখন সজাগ কৰিবৰ কাৰণে এই নাটকখন কৰিছোঁ। আমাৰ পংকজ বৰা ছাৰৰ নেতৃত্বত আৰু পূৰবী বৰগোহাঁই বাইদেউৰ নেতৃত্বত আমি এই নাটকখন কৰি আছোঁ আৰু কৰি যাম। সমাজখন যাতে শুদ্ধ পথলৈ ঘূৰি আহে, সমাজৰ সৰু সৰু ল'ৰা ছোৱালীবোৰে যি ড্ৰাগছ লৈছে বা দেউতাক মাকে যি অৱহেলাৰ চকুৰে চাইছে, বা এখন ঘৰত যেতিয়া ৰাতি মাক দেউতাকৰ এখন কাজিয়া হয়, ঘৰৰ ল'ৰা ছোৱালীকেইটাই পঢ়িব নোৱাৰে, সেই তেনেধৰণৰ অসুবিধাসমূহ আমি লৈ এই নাটকখন কৰিছোঁ আৰু সমাজখন ভাল হওক বুলি এই নাটকখন কৰা হৈছে। আমাৰ যি নাটক চিৎকাৰ, সমাজখনক কেনেদৰে ড্ৰাগছে আৱৰি ৰাখিছে আৰু সেই ড্ৰাগছৰ যি ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিছে, সেই পৰিৱেশটোৰ ক্ষেত্ৰত ময়ে দেখোঁ যে আমাৰ সমাজখনৰ একেবাৰে নিৰ্লিপ্ত অৱস্থান। গতিকে সেই সমাজখনৰ প্ৰতি আমি এটা প্ৰশ্ন উত্থাপন কৰিছোঁ যে এই ড্ৰাগছ খাই ঘূৰি ফুৰা ল'ৰাবিলাক আচলতে আমাৰ সমাজৰ হয়নে নহয়, তাত আমাৰ সমাজৰ দায়িত্ব আছেনে নাই। ঢকুৱাখানা মহাবিদ্যালয় এটা বৌদ্ধিক চিন্তা চৰ্চাৰ ক্ষেত্ৰ হিচাপে, উচ্চ শিক্ষাৰ নেতৃত্বদায়ী অনুষ্ঠান হিচাপে আমি সমাজখনৰ প্ৰতি আমাৰ যি দায়িত্ব, সেই দায়িত্বৰ উদ্দেশ্যে এই নাটকখনে সমাজখনক আমি ড্ৰাগছৰ বিপক্ষে আচলতে সজাগতা সৃষ্টি কৰাৰ বাবে এই নাটকখন কৰিছোঁ। আমি ইতিমধ্যে আজি এইটো দ্বিতীয় দৰ্শনী আছিলে, আমাৰ কাইলৈ তৃতীয় দৰ্শনী আছে ঢকুৱাখানা চাৰিআলি। তাৰ পৰৱৰ্তী সময়ত আমি ঢকুৱাখানা অঞ্চলৰ বিভিন্ন অঞ্চললৈ ভিতৰলৈ আমি গৈ থাকিম, যাতে সমাজখনক আমি সজাগ কৰিব পাৰোঁ যে এই ড্ৰাগছৰ মহাব্যাধিৰ পৰা আমাৰ নতুন প্ৰজন্মটোক যাতে আমি মুক্তি দিব পাৰোঁ।